সকলকে নমস্কাৰ জনাই আজি ৰাশি ফলিঠান আৰম্ভ কৰিছোঁ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি পহিলা বহাগ মানে বহাগ মাহৰ 1 তাৰিখ আৰু এপ্ৰিল মাহৰ 15 তাৰিখ মঙলবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 4:58 আৰু সূৰ্য অস্ত যাব 5:41। আজি তিথি হৈছে কৃষ্ণা দ্বিতীয়া তিথি। নক্ষত্ৰ বিশাখা নক্ষত্ৰ, অক্ষিক যোগ, গৰকৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, ৰাক্ষগণ হ'ব বাঘৰ অস্থি, বৰুণ যোগ, অষ্টতৰী বুধৰ বিংশতৰী বৃহস্পতিৰ দশা, সন্ধিয়া 6:13 যোৱাত বৃশ্চিক ৰাশি হ'ব বৃপ্ৰবৰ্ণ, ৰাতি 12:51 পিছত দেৱগণ হ'ব হৰিণৰ অস্থি, অষ্টতৰী অবিংশতৰী শনিৰ দশা, আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ, ৰাতি 12:51 পিছত হ'ব তিনিমহীয়া প্ৰতিহীনা যোগ। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ মতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া থাকিব। পৰিয়ালৰ ক্ষেত্ৰৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো অশুভ, গতিকে প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়ি নোযোৱাটোৱে আপোনাৰ বাবে মংগলজনক হ'ব। কৰ্মক্ষেত্ৰত শুভ, আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি হ'ব পাৰে, গতিকে সাৱধান থাকিব। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে হালধীয়া। এতিয়া হৈছে বৃগ ৰাশি। বৃগ ৰাশি জাতক জাতিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব যদিও বিশেষকৈ বয়সীয়ালসকলে স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক থকা উচিত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ মধ্যমীয়া। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ লগত আজি ভাল, সদস্যসকলৰ মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলে আজি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফলাফল পাব। কৰ্মক্ষেত্ৰত দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি কৰ্মক্ষেত্ৰত সতৰ্ক থকা উচিত, নহ'লে ভুল হ'ব পাৰে। কিছু জামেলা বা বাধে আপোনাক কৰ্মক্ষেত্ৰত জামেলা মানে অশান্তিৰ সৃষ্টি কৰিব পাৰে, গতিকে সাৱধান থাকিব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে ৰূপালী। এতিয়া হৈছে মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিসকলৰ প্ৰথমতে হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব যদিও বিশেষকৈ বয়সীয়ালসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধান থকা উচিত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ, দাম্পত্য জীৱনতো শুভ। কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিব। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিসকলৰ প্ৰথমতে আহিছোঁ স্বাস্থ্য পাতি আজি আপোনাৰ ভাল থাকিব আৰু টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত শুভ, সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ, দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব যদিও আৰম্ভণিৰ পৰাই আপুনি। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিসকল প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া থাকিব, স্বাস্থ্য পাতি মধ্যম থাকিব। টকা পইচাৰ ক্ষেত্ৰতো আজি আপোনাৰ দিনটো মধ্যমীয়া হ'ব। পৰিয়ালৰ ক্ষেত্ৰত শুভ, সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে আৰু প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। কৰ্মক্ষেত্ৰতো শুভ, আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব, সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে ৰূপালী। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ
বাঢ়িব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি আপোনাৰ অতিথিৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো হ'ব। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰত আজি আপোনাৰ সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 9। শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতকসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত শুভ। দাম্পত্য জীৱনত শুভ। আজি আপোনাৰ যি কাম কৰিব সেই কামত সফলতা পাব। লগতে কৰ্মক্ষেত্ৰত আজি আপোনাৰ সুনাম বৃদ্ধি হ'ব। শুভ সংখ্যা হৈছে 3। শুভ ৰং হৈছে হালধীয়া। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতকসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। আৰু টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত হ'ব। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ। শুভ সংখ্যা হৈছে 4। শুভ ৰং হৈছে বাদামী। এতিয়া আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতকসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত শুভ। আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি নহয়। টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া। দাম্পত্য জীৱনত মধ্যমীয়া ফলাফল লাভ কৰিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ। যি কাম কৰিব সেই কামত সফলতা আহিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ। শুভ সংখ্যা হৈছে 1। শুভ ৰং হৈছে কমলা। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ক'বলৈ গ'লে দিনটো আৰম্ভণিৰ পৰাই আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে শুভ। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। দাম্পত্য জীৱনত অশুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি তথা কাজিয়া হ'ব পাৰে, গতিকে সাৱধান থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰত নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ। সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 1। শুভ ৰং হৈছে কমলা। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতকসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল পাব। বিশেষকৈ বয়সীয়ালসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত হ'ব। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব। ছাত্ৰ ছাত্ৰীসকলে মধ্যমীয়া ফল পাব। শুভ সংখ্যা হৈছে 8। শুভ ৰং হৈছে ক'লা আৰু নীলা। এতিয়া আহিছোঁ মীন ৰাশি। ৰাশি চক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতকসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ বয়সীয়ালসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটো মধ্যমীয়া ফল থাকিব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া আৰু দাম্পত্য জীৱনতো মধ্যমীয়া ফলাফল লাভ কৰিব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ শুভ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 6। শুভ ৰং হৈছে গোলাপী আৰু বগা। আপোনালোকে ইমান পৰে নিজ নিজ ৰাশিফলখিনি শুনি কেনে পালে জনাব। যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি ল'ব। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।